পঢ়িবলৈ মন নাযায় এইটো সকলো ছাত্ৰ ছাত্ৰীৰ এটা সাধাৰণ সমস্যা কিন্তু পৰীক্ষাটো দিবই লাগিব আৰু পৰীক্ষাৰ পৰা কোনেও বাচি যাব নোৱাৰে আপুনি যদি এনেকুৱা ছাত্ৰ হয় যাৰ পঢ়িবলৈ একেবাৰে মন নাযায় তেতিয়াহলে আজিৰ এই ভিডিঅটো আপোনাৰ কাৰণে আজিৰ এই ভিডিঅটোত পঢ়াশুনাত মন বহোৱাৰ 5টা স্মাৰ্ট আইডিয়াৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো গতিকে ভিডিঅটো সম্পূৰ্ণ কৰি শেষলৈকে চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক নাম্বাৰ 1 নিজৰ লক্ষ্য ঠিক ৰাখক আপোনাৰ লক্ষ্য নিশ্চয় ঠিক কৰাই আছে সেই ক্ষেত্ৰত আপুনি আপোনাৰ লক্ষ্যৰ কথা মনত পেলাই পঢ়াশুনা কৰক আপুনি এটা টাৰ্গেট কৰক যে এইবাৰ পৰীক্ষাত আপোনাৰ আকাংক্ষিত নম্বৰ লাভ কৰিবই নিজৰ মূল লক্ষ্য ঠিক ৰাখিলে পঢ়াশুনাত মন বহিব নাম্বাৰ 2 সাপ্ৰেছ হাংগাৰ অৰ্থাৎ ভোক দমন কৰক বিভিন্ন সময়ত দেখা যায় যে অতিৰিক্ত ভোক লাগিলে পঢ়াশুনাত মন নবহে যদি আপোনাৰ ভোক লাগে তেতিয়াহলে পৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ কৰি পঢ়িবলৈ বহক তেতিয়া আপুনি দেখিব যে পঢ়াশুনাত সম্পূৰ্ণ মন বহিছে নাম্বাৰ 3 বি টাইম কনসিয়াস অৰ্থাৎ সময়ৰ সচেতন হওক সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়াশুনা কৰাৰ এটা বেষ্ট সময় থাকে যিটো সময়ত পঢ়িলে পঢ়া দ্ৰুত মুখস্থ হয় যেনে কোনোবাই ৰাতিপুৱা পঢ়ি ভাল পায় কোনোবাই আকৌ ৰাতি পঢ়ি ভাল পায় কোনোবাই আকৌ গোটেই দিন পঢ়াশুনা কৰে আপোনাৰ যিটো সময় ভাল লাগে সেইটো সময়ত পঢ়িবলৈ বহক প্ৰয়োজন হলে এটা ৰুটিন প্ৰস্তুত কৰক আৰু যিটো সময়ত আপোনাৰ পঢ়া নহয় সেইটো সময়ত আপুনি টোপনি মাৰক নম্বৰ 4 ইট সুইটস অৰ্থাৎ মিঠাই জাতীয় খাদ্য খাওক মিঠাই জাতীয় খাদ্য যেনে কফি টি ইত্যাদি এনে ধৰণৰ খাদ্যই ব্ৰেইন পাৱাৰ অৰ্থাৎ মেমৰি পাৱাৰ বৃদ্ধি কৰে আৰু পঢ়াশুনা সহজতে মুখস্থ হয় টি আৰু কফি হৈছে সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ষ্টিমুলেন্ট আৰু টি আৰু কফিয়ে ব্ৰেইনৰ পাৱাৰ শক্তি অৰ্থাৎ মেমৰি শক্তি বৃদ্ধি কৰে আৰু ফলত পঢ়াশুনা সহজতে মুখস্থ হয় নম্বৰ 4 পাৱাৰ নেপ বেছি সময় পঢ়িলে ব্ৰেইনত চাপ পৰে ফলত ব্ৰেইন পাৱাৰ অৰ্থাৎ মেমৰি পাৱাৰ অৰ্থাৎ স্মৃতি শক্তি কমি যায় আৰু দ্ৰুত পঢ়া মুখস্থ নহয় গতিকে পঢ়িবলৈ বহিলে মাজে মাজে জিৰণি ল'ব অলপ টোপনি মাৰিব নহলে অলপ চাহ খাব আৰু এনেকৈ পঢ়িলে পঢ়া সহজতে মনত থাকিব আৰু পঢ়াশুনাত মন বহিব